গুৱাহাটী থকাবিলাক কাইলৈ পাব, গম পালা নাই? তোমালোকে সৌভাগ্য হয় নাই? এতিয়া তোমালোকে আজিয়ে পাবা, কাৰণ কাইলৈ কলেজত স্কুলত গৈহে প্ৰিন্সিপালসকলক পাব বুলি মুখ্যমন্ত্ৰীয়ে ক'লে। আজি সঁচাকৈ খুব এটা ভাল লগা দিন। ইমানসকল ছাত্ৰীক লগ পাই দেখিছোঁ, সকলো মুখবিলাক উজ্জ্বল হৈ আছে। আজি এই নিযুত মইনাৰ ড্ৰাফ্ট বিতৰণ অনুষ্ঠান উপস্থিত নতুনকৈ নাহৰকটীয়ালৈ অহা ADC সংঘমিত্ৰা বড়ো ডাঙৰীয়ানী, নাহৰকটীয়াৰ চাৰ্কল অফিচাৰ শৰৎ গগৈ ডাঙৰীয়া, সকলোৰে শ্ৰদ্ধাৰ নাহৰকটীয়া কলেজৰ গভৰ্ণিং বডিৰ অধ্যক্ষ তুলসী মহন্ত ছাৰ, নামৰূপ কলেজৰ অধ্যক্ষ ডাঙৰীয়া, নাহৰকটীয়া কলেজৰ অধ্যক্ষ ডাঙৰীয়া, জয়পুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়ানী, নাহৰকটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া, চাচনি চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ডাঙৰীয়া, নাহৰকটীয়া এই ছখন স্কুলে আছে চাগে, ছখন স্কুলে আছে, চিনিয়ৰ হায়াৰ ছেকেণ্ডেৰী অধ্যক্ষ ডাঙৰীয়া। সঁচাকৈ আজিৰ পৰা কিছু মাহৰ আগতে, এক মাহমান হৈছে নেকি, ফৰ্ম বিতৰণ কৰিব গৈছিলোঁ। কোনে কোনে ফৰ্ম পাইছিলা বা মই কাকাক লগ হাত দাঙাচোন? প্ৰায় সকলো স্কুললৈ মই গৈছিলোঁ, বাকীবিলাক মিটিঙত নাছিলা? ঠিক হ'ব, মানে ফৰ্মখিনি পালা সকলোৱে। এতিয়া কিমান যুদ্ধ এক মাহ হৈছে নে? ডেৰ মাহ, ডেৰ মাহত ফৰ্ম ফিল আপ কৰি ইমান জলদি এদিন আহি বুলি মই ভবা নাছিলোঁ। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই যি ধৰণে কথা কয়, তেনেকৈ বিশ্বাস আমি ভাবোঁ তেনেকৈ তেখেতে কামো কৰে। আৰু এক মাহৰ ভিতৰত আজি তোমালোকৰ সন্মুখত এই চেকখিনি আজি আহি দিছেহি আৰু আমি আজি বিতৰণ কৰিম। কিন্তু এই এক মাহৰ আগতে আৰু এখন ফৰ্ম ফিল আপ কৰোৱা হৈছিলে, যেতিয়া মোৰ নিৰ্বাচন হৈ আছিলে। নিৰ্বাচনৰ সময়তো এখন ফৰ্ম আহিছিলে আৰু এই ফৰ্মবিলাক প্ৰায় গাঁৱে গাঁৱে গৈছিলে। আমি চাবৰ কাৰণে কিমান ছোৱালীয়ে গাঁৱত পঢ়ি আছে, কিমান ছোৱালী স্কুলত আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছাৰ্ভে কৈছিলে নে দিয়া? সেইটো আমি ছাৰ্ভে আমি পাৰ্টিৰ ফালৰ পৰা কৰাইছিলোঁ। সেই ফৰ্ম ফিল আপ কৰাৰ সময়ত কিন্তু গাঁৱত এটা প্ৰচাৰ হৈছিলে, তোমালোকে চাগে শুনা পাইছিলা যে ইলেকশ্যনৰ সময়ত দিয়া ফৰ্মবিলাক এনে দিছে, অকল ইলেকশ্যনৰ কাৰণে দিছে, এইবিলাক কেতিয়াও কাৰ্যকাৰী নহয়। শুনিছিলা নাই? ইয়াত কিমানৰ এতিয়ালৈকে ভোট অহা নাই? হাত দাঙাচোন, কিমানৰ ভোট অহা নাই? ভোটাৰ লিষ্টত নাম নাই, হাত দাঙা। মানে 80% ভোটাৰ লিষ্টত নাম নাই। হ'ব, অৰ্থাৎ আমি এই আঁচনিটো ভোটৰ কাৰণে কৰা নাছিলোঁ, বা এই আঁচনিটো অনাৰ সময়ত তোমালোকক আমি ভোট পাম, তোমালোকে আমাক ভোট দিবা, সেই ধৰণৰ কোনো পৰিকল্পনা নাছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে আমাৰ সমাজখন আগুৱাই লৈ যাবৰ কাৰণে যি ধৰণে যুৱক বা পুৰুষসকল লাগে, একেধৰণে মহিলাও লাগে। আজি জ্যোতিপ্ৰসাদ ৰাজখোৱা ডাঙৰীয়াই যেতিয়া চিনাকি কৰি দিছে তোমালোকৰ সন্মুখত ADC ডাঙৰীয়ানী, তাই এগৰাকী মহিলা, আৰু মহিলা হিচাপে আজি ADC হৈ নাহৰকটীয়াৰ আজি এটা গুৰুত্বপূৰ্ণ দায়িত্বৰ চকী এখন বহিছে। মই ভাবোঁ প্ৰত্যেকগৰাকী ছোৱালী যেতিয়া পঢ়ি থকা সময়ত এটা ভাৱ থাকিব লাগে যে আমিও পঢ়া শুনা কৰি আমি কিবা এটা হ'ব লাগে। সকলোকে ACS হ'ব পোৱা নাই, সকলোৱে APS হ'ব পোৱা নাই, কিন্তু সকলোৱে এটা চিন্তা কৰিব লাগে যে আমি আগলৈ গৈ সকলো নিজে কিবা এটা কৰিব পাৰোঁ। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তোমালোক এই অনুদান লৈ আহিছে। আমি যদি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আছোঁ আমি মাহেকে 1000 টকা পাম, যদি আমি ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ আছোঁ আমি 1250 টকা পাম, আৰু যদি আমি কলেজলৈ যাওঁ আমি 2500 টকা পাম। এতিয়া মোৰো দুগৰাকী ভণ্টি এখন কলেজত পাছ কৰি গৈছে, ময়ো গম পাওঁ যেতিয়া কলেজলৈ পঢ়িব আহে, মই ভাবোঁ 1000 টকাত এগৰাকী ছাত্ৰীয়ে বহুতখিনি কেণ্টিনৰ খৰচা বা এই টুকটুকৰ ভাড়া ওলাই নাই। তোমালোকে এটলিষ্ট কেণ্টিনত কি খাবা আজিতো সেইটো ঘৰত চিন্তা কৰিব লগা নহয়, নহ'লে ঘৰত দেউতাক বিচাৰিব লাগে, মাক বিচাৰিব লাগে। কিন্তু আজি তোমালোকে এটলিষ্ট দিনটোত যদি ভোকত থাকিবলৈ কিবা এটা খোৱা পইচা বা টুকটুকৰ ভাড়াটো তোমাৰ নিজৰ শিক্ষা ব্যৱস্থা ভালকৈ পঢ়া শুনা কৰাৰ কাৰণে চৰকাৰৰ মাননিটা পাইছা। এটা সময় আছিলে যেতিয়া মানুহে বৃত্তি পৰীক্ষা হয়, বৃত্তি পৰীক্ষাত 200 কিবা এটা পইচা পাইছিল নেকি? তো মানে মই দেখিছোঁ ঘৰত, মইতো ইংলিছ মিডিয়াম স্কুল পঢ়িছিলোঁ, ভণ্টিহঁতে হাই ছেকেণ্ডেৰী স্কুল পঢ়িছিলে, আৰু বৃত্তি পৰীক্ষাৰ কাৰণে কিমান কম্পিটিশ্যন হয়। বৃত্তি পৰীক্ষা বৃত্তি পাছ কৰি বৃত্তি পালোঁ, আৰু সেই 250 টকাটো বহুত ডাঙৰ কথা আছিলে। কিন্তু আজি চৰকাৰে কোনো পৰীক্ষা পাতে নাই। যিসকল ছাত্ৰীয়ে এডমিশ্যন লৈছে সকলো ছাত্ৰীকে আজি 1000 টকা দিছে। মই বৃত্তিৰ লগত কম্পেয়াৰ কৰা নাই, সেইটো এটা বেলেগ ধৰণৰ প্ৰতিযোগিতা পৰীক্ষা আছিলে। কিন্তু মই কৈছোঁ আজি প্ৰত্যেক যাতে কোনোবা ছোৱালীয়ে যদি পাছ কৰিব নোৱাৰে তাইতো পইচা নাপাইছিলে, কিন্তু আজি প্ৰত্যেকগৰাকী ছাত্ৰীয়ে এই চৰকাৰৰ মাননি পোৱাৰ পাছত তোমালোকৰ গোটেই বছৰটোৰ কলেজৰ খৰচাবিলাক অলপ হ'লেও চৰকাৰৰ ফালৰ দিয়া হৈছে। মই এটা আশা কৰোঁ, এইটো সকলোৱে ভালকৈ পঢ়া শুনা কৰে, নাহৰকটীয়াৰ ভৱিষ্যত আমাৰ সমষ্টিৰ ভৱিষ্যত, কাৰণ ইয়াত
এডিসি ডাঙৰী হওক চাৰ্কল অফিচাৰ ডাঙৰী হওক বেলেগ এটা সমষ্টিৰ পৰা ইয়াত চাকৰি কৰিব আহিছে নিশ্চয় সময় হ'ল ট্ৰেন্সফাৰ হ'ব বেলেগত যাব বেলেগত চাকৰি অসমখন ঘূৰি ফুৰিব কিন্তু আমাৰ এই সমষ্টিটো যদি কালি ভাল কৰিব লাগে এই দায়িত্ব আমাৰ নাহৰকটীয়া সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতে আছে তোমালোকে ছাত্ৰীসকলে ভালকৈ পঢ়া শুনা কৰা যদি কালি ভালকৈ এনেকৈ চাৰ্কল অফিচাৰ হোৱা এডিসি হোৱা যদি ইয়াতে পোষ্টিং পোৱা নিশ্চয় আৰু কাম কৰিব ইচ্ছা যাবে মোৰ নিজৰ জেগাত পঢ়ি শুনি আহিছোঁ মোৰ নিজৰ স্কুলখন ভাল কৰোঁ কলেজখন ভাল কৰোঁ গাঁওখনক আৰু অলপ ভাল কৰোঁ মই ভাবোঁ সকলোৰে এটা গুৰু দায়িত্ব আছে বিধায়ক হিচাপে আমি চৰকাৰৰ কাম কাজবিলাক কৰোঁ কালি আমি উপজিলা ইয়াত আৰম্ভ হৈছে তোমালোকৰ পাৰ্মিশ্যন PRC ক্ৰিমিনেল চাৰ্টিফিকেট সকলোবিলাক ইয়াতে পাবা কিন্তু চৰকাৰে এটা চিন্তা এনেকুৱা বিষয়াসকলে চিন্তা কৰি মুখ্যমন্ত্ৰী চিন্তা কৰি এটা কাৰ্যালয় খুলি দিছে আৰু কিয় নতুন কৰিব লাগিব সময় যেতিয়া হৈ যাব আৰু পৰিৱৰ্তন হ'ব নতুন ব্যৱস্থা আহিব কিন্তু সেই ব্যৱস্থাত কেনেকৈ মানুহৰ কাৰণে ভাল কাম কৰিব পাৰি এই চিন্তা এনেকৈ ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা আহিব লাগিব মই ভাবোঁ আজি এই অনুষ্ঠানৰ পাছত তোমালোকে যাতে সকলো সদায় পাই থাকা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কোৱা ধৰণে যাতে সকলো ডিগ্ৰীত পঢ়িব আহা আমাৰ অসমত ড্ৰপ আউট ৰেটটো খুব বেছি যাতে সকলোৱে ডিগ্ৰী পঢ়িব কলেজত গ্ৰেজুৱেট হোৱা মই PG লৈকে নকওঁ PG পৰা তোমালোকৰ চৰকাৰে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে যে হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা আৰম্ভ কৰি PG লৈকে তোমালোকে মাননি পাই থাকিবা যাতে পঢ়িবলৈ আৰু মানটো বাঢ়ি গৈ থাকিব কিন্তু এটলিষ্ট যদি গ্ৰেজুৱেশ্যন কৰিব পৰা বহুতখিনি চৰকাৰ আঁচনি থাকে বহুতখিনি কাম কাজ থাকে বহুতখিনি কাম কৰিব পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়ে কোৱা ধৰণে আত্মনিৰ্ভৰ অসম আমি আৰম্ভ কৰিছোঁ যিসকল যুৱক যুৱতীয়ে 28 বছৰ পাৰ কৰি চাকৰি পোৱা নাই তেখেতলোক 1 লাখ টকা পাইছে নিজৰ সংস্থাপন দিবৰ কাৰণে ইমান পৰিকল্পনা আগতে কেতিয়াও কোৱা নাছিলে কাৰণ আমি সকলোৱে গম পাওঁ চৰকাৰে 1 লাখ চাকৰি পাৰ কৰিলে কিন্তু চাকৰিটো শেষ হ'ব যে কলেজত শিক্ষক শিক্ষয়িত্ৰী যদি সকলো ভেকেঞ্চি ফিল আপ হৈ যায় এক্সট্ৰা মাষ্টৰ ল'ব পাৰিব নেকি নোৱাৰে কিন্তু বাকীসকলে কি কৰিব যিসকলে পঢ়া শুনা কৰে সেই পঢ়া শুনা কৰাসকলে আজি আত্মনিৰ্ভৰ অসমৰ যোগেদি 1 লাখ টকা পালে ব্যৱসায় আৰম্ভ কৰিব পাৰিব কিন্তু ব্যৱসায় কৰিবৰ কাৰণেও ব্ৰেইন লাগে পঢ়া শুনা লাগে সকলোকে মই অনুৰোধ কৰোঁ যে তোমালোকে সকলোৱে ভালকৈ পঢ়া শুনা কৰা নিজৰ অঞ্চলটো গৌৰৱ কৰি আনা আৰু নিজৰ মানুহৰ নাম গৌৰৱ কৰি আনা মই এটা কথা লাষ্টত সুধিব বিচাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কোৱা ধৰণে নিজৰ পাতি বেলেগৰ ফোন নম্বৰ কোনোবাই দিছে নেকি কাৰ মোবাইল নাই চবে নিজৰে দিছা মই বিশ্বাস কৰোঁ আজিকালি সকলো মোবাইল আছে আৰু সকলো চাগে নিজৰে নাম্বাৰ দিছে কাৰণ এই কথা এইটো কাৰণে হৈছে বহুত সময়ত মোবাইল নাম্বাৰটো ভুল হ'লে যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে পইচাটো কেতিয়াবা আহে বোলে গম নোপোৱা ভাবা নাহিলে এবাৰ বা যদিও আহিছে মেছেজ নোপোৱা বেংকত থাকি যায় চৰকাৰেতো গম নাপায় ইমান লাখ মানুহক দিব যেতিয়া মানুহৰ নাম চাই নিদিয়ে একেলগত কম্পিউটাৰত ভৰাই দিয়ে যদি একাউণ্টটো ফ্ৰিজ হৈ থাকে বা লেনদেন নকৰা বা যদি মেছেজটো নাহে তেতিয়া কি হয় পইচাটো নষ্ট হয় নষ্ট কেনেকৈ নষ্ট নহয় বেংকৰ লাভ হয় বেংকত সোমাই থাকে তোমালোকেও নোপোৱা চৰকাৰৰ পৰা আহি গ'ল সকলোৱে এই পইচাটো সময়টো জমা কৰি দিবা কালি পৰহিৰ ভিতৰত আৰু যদি ভৱিষ্যতে কেতিয়াবা অনুভৱ হয় যে পইচাটো সোমোৱা নাই এই মাহত পোৱা নাই নিজৰ নিজৰ প্ৰিন্সিপাল আছে বা নহ'লে মোৰ ঘৰ নাহৰকটীয়া চহৰতে আছে কাৰ্যালয়ত যোগাযোগ কৰিব পৰা যদি তোমালোকে বিচৰা ইয়াত ফেচবুক ইনষ্টাগ্ৰাম কাৰ আছে হাত দাঙাচোন আধাৰ আছে বাকী আধাৰ নাই এনেই মিছা কথা কৈছানে নাই মই নাভাবোঁ নাই বুলি সকলোৰে আছে ফেচবুকত বা ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰা যদি সমস্যা কাৰোবাৰ কিবা হয় মই নিজে নাচালেও মোৰ লগত থকা ল'ৰাবিলাক আছে সদায় মেছেজবিলাক পঢ়ি থাকে ফেচবুক ইনষ্টাগ্ৰামত মোৰ পেজটো আছে মোৰ ফোন নম্বৰটো তোমালোকে ৰাখিব পাৰা যদি ইচ্ছা কৰা লিখি লোৱা 260-770 700-260 মিছ কল মাৰিলে ফোনটো তাত আছে মোৰ ওচৰত নাই এতিয়া 700-260-770 ইয়াত হোৱাটছআপো আছে যদি কাৰোবাৰ কেতিয়াবা সমস্যা হয় মোক যোগাযোগ কৰিব পাৰা তাৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আঁচনিবিলাক আমি কৰা আঁচনিবিলাক আমি লগে লগে আমি ফেচবুক ইনষ্টাগ্ৰামত আপলোড কৰোঁ কালি আমাৰ যেনেকৈ উপজিলা আমি গঠন কৰিছোঁ উপজিলাৰ গঠন হোৱাৰ লগে লগে মই সন্ধিয়া এটা ফেচবুক লাইভ কৰিছিলোঁ এতিয়ালৈকে প্ৰায় 400 মান মানুহে শ্বেয়াৰ কৰিছে উপজিলাত কি হ'ব কেনেকৈ কাম কাজ হ'ব কেনেকৈ কি পাবা কি নাপাবা সকলো কথা মই জনাইছোঁ তোমালোকে যদি ফ'ল' কৰি ৰাখা কেতিয়াবা এই ধৰণৰ আমি যেতিয়া ইনফৰ্মেটিভ কথাবিলাক কওঁ তোমালোকে অৱগত হ'ব পাৰা আৰু যদি তোমালোকৰ খাপ খোৱাকৈ বা তোমালোকৰ লাভ হয় যদি আঁচনি থাকে গম পাব পাৰা মই অনুৰোধ কৰিম যাতে ইনষ্টাগ্ৰামত মোৰ নামটো মাৰিলে পাবা বা ফেচবুকত নামটো মাৰিলে পাবা ফ'ল' কৰি ৰাখা তোমালোকে সকলো আপডেট থাকিব পাৰিবা সকলোকে মোৰ শুভেচ্ছা আশা কৰোঁ সকলোৱে ভৱিষ্যতে
এজন ভাল সু নাগৰিক হোৱা আৰু নিজৰ আমাৰ সমাজখন আগুৱাই লৈ যোৱা। ধন্যবাদ।